কমাৰগাঁৱৰ আইনৰ ছাত্ৰী নম্ৰতাৰ মৃত্যুৰ পাছতে এতিয়া বহু প্ৰশ্নৰ উত্থাপন হৈছে। আইনৰ ছাত্ৰী নম্ৰতা বৰাৰ মৃত্যু হ'ল কেনেকৈ? মেঘালয়ত হোৱা দুৰ্ঘটনা আছিল নেকি পৰিকল্পিত? সেই প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে। পৰিয়ালৰ অভিযোগৰ সত্যতা কিমান? নংপুত দুৰ্ঘটনাত পতিত হৈছিল নম্ৰতা বৰা যোৱা বাহনখন। নিশাৰ ৰুমতে মোবাইল থৈ কিয় শ্বিলঙলৈ গৈছিল নম্ৰতা? দুৰ্ঘটনাৰ নাম সাঙুৰ খোৱা AIDFৰ বিধায়কৰ পুত্ৰৰ ভূমিকা কি? হিন্দু দল সংগঠনৰ মতে এয়া হৈছে লাভ জেহাদ। সঁচাকৈয়ে লাভ জেহাদৰ বলি হৈছিল নেকি নম্ৰতা? সেই প্ৰশ্ন উত্থাপন হৈছে। সমগ্ৰ ঘটনাক লৈ এতিয়া সৃষ্টি হৈছে ব্যাপক ৰহস্যৰ। আমি আপোনালোকক ফটোগ্ৰাফ দেখুৱাইছোঁ। এইজন হৈছে বিধায়ক পুত্ৰ। আৰু এইদৰে নংপো আৰক্ষী চকীত এতিয়া বিস্ফোৰক স্বীকাৰোক্তি দেখিবলৈ পোৱা গৈছিল। বিধায়ক পুত্ৰই তেওঁ গাড়ীখন অন্য এজন লোকে চলোৱা বুলি ক'বলৈ কৈছিল, কিন্তু পৰৱৰ্তী সময়ত এই ধৰণৰ কথাবোৰ পোহৰলৈ আহিছে। আৰু আইনৰ ছাত্ৰী নম্ৰতা বৰাৰ মৃত্যুক লৈ সৰব হৈ পৰিছে হিন্দু যুৱ ছাত্ৰ পৰিষদ। সমগ্ৰ ঘটনাক লাভ জেহাদ আখ্যা দিছে সংগঠনটোৱে। পৰিকল্পিতভাৱে নম্ৰতাক শ্বিলঙলৈ নিয়াৰ অভিযোগ উত্থাপন হৈছে। দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা এয়া পৰিকল্পিত কাণ্ড বুলি উল্লেখ আৰু বিশেষ সম্প্ৰদায়ৰ যুৱকৰ বিৰুদ্ধেও সৰব হৈ পৰিছে সংগঠনটো। হিন্দু বোৱাৰী যুৱতীক টাৰ্গেটৰ অভিযোগ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ আৰু ঘটনাৰ নিৰপেক্ষ আৰু উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰিছে সংগঠনটোৱে। আমি বহুত আগৰ পৰা এই কথাবিলাক কৈ আহি আছোঁ। সময়ে সময়ে চৰকাৰৰ অলপ গুৰুত্ব কম কাৰণেই এনেকুৱা ধৰণৰ ঘটনাবিলাক সংঘটিত হ'ব পাৰিছে। এইটো কোনো কাৰণতে দুৰ্ঘটনা নহয়। আমি হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমে এইটো দাবী কৰিছোঁ যে এই গোটেই ঘটনাটো পৰিকল্পিত হত্যাকাণ্ড আৰু এইটোক এটা দুৰ্ঘটনাৰ ৰূপ দিয়া হৈছে। নাটক এখন ৰচনা কৰা হৈছে, দুৰ্ঘটনাৰ নাট্য ৰূপ দিছে। এই যে এনাউতুল যিজন ব্যক্তি, এই AIDFৰ যুৱ নেতা আৰু AIDFৰ বিধায়কৰ বিবাহিত পুত্ৰ, এওঁ এতিয়া এই যে একাংশ মিয়া যুৱকৰ যিটো এই হিন্দু বোৱাৰী আৰু ছোৱালী তেওঁলোকৰ মানে কামনাৰ বলি কৰা, লাভ জেহাদৰ স্বীকাৰ কৰাৰ যিটো ৰেকেট আছে, এই ৰেকেটখনৰ এওঁ বছ, এওঁ গুৰু স্থানত তেওঁ বহাৰ দৰে ব্যক্তি। ইয়াৰ আগত এজন কংগ্ৰেছৰ বিধায়কে এই ভূমিকা পালন কৰিছিল, এতিয়া এওঁ এই ভূমিকা পালন কৰি আছে। এওঁলোকৰ কথা হ'ল কিছু নামনি অসমৰ কিছু এই মিয়া মুছলমান যুৱকে প্ৰথমতে হকে বিহকে শুৱে বাবে চিধা ৰাস্তাৰে হওক বা বক্ৰপথেৰে হওক তেওঁলোকে কিছু ধন সম্পত্তি আহৰণ কৰি লয় আৰু তাৰপিছত তেওঁলোকৰ হয় মানে হিন্দু জীয়ৰী বোৱাৰীক তেওঁলোকৰ কামনাৰ বলি কৰাৰ কাৰণে। গতিকে এই গোটেই ৰেকেটটো মোটামুটি আপুনি হিন্দু লেডি হান্টিং ছাত্ৰ পৰিষদৰ ভাষ্য শুনাইছোঁ। তেওঁলোকে এই সমগ্ৰ ঘটনাক লাভ জেহাদৰ আখ্যা দিয়াও পৰিলক্ষিত হৈছে আৰু শেহতীয়াকৈ এই ধৰণৰ ঘটনা বৃদ্ধি পোৱা বুলিও মন্তব্য কৰিছে। কিন্তু আইনৰ ছাত্ৰী নম্ৰতাৰ প্ৰকৃতাৰ্থত মৃত্যু হৈছিল কিদৰে? মেঘালয়ত হোৱা দুৰ্ঘটনা পৰিকল্পিত আছিল নেকি? সেই ধৰণৰ প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে। পৰিয়ালৰ অভিযোগৰ সত্যতা কিমান সেয়া জানিবলৈ নম্ৰতা বৰাৰ বাসগৃহত আমাৰ সতীৰ্থ পংকজ হাজৰিকা গৈ উপস্থিত হৈছে। গোলাঘাটৰ ব্যুৰ' পংকজ হাজৰিকাৰ সৈতে এই মুহূৰ্তত আমি সংযুক্ত হ'ব বিচাৰিছোঁ। পংকজ, আপোনাৰ কাষলৈ আহিছোঁ। এই সমগ্ৰ ঘটনাক লৈ বৰ্তমান ৰহস্য ঘনীভূত হৈ পৰা পৰিলক্ষিত হৈছে। পৰিয়ালৰ মন্তব্য বেলেগ আৰু তেওঁৰ যি আচলতে সহপাঠী, এগৰাকী সহপাঠীয়ে নিশা ফোন কৰি মাতি নিয়া বুলিও এটা অভিযোগ উত্থাপন হৈছে। গোটেই বিষয়টো এতিয়া ৰহস্যৰ দিশে গতি কৰিছে। পৰিয়ালৰ লোকে কি ক'ব বিচাৰিব, বৰ্তমান গোলাঘাটত কি ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ। হয়, নিশ্চয়কৈ আচলতে সুমন্ত ক'ব লাগিব, যিহেতু নুমলীগড়ৰ যি বছাপথাৰ অঞ্চলৰ যি আচলতে এগৰাকী মেধাৱী ছাত্ৰী নম্ৰতা বৰাৰ যি কৰুণ মৃত্যুক সাৱটি লৈছিলে পথ দুৰ্ঘটনাত, আৰু তাৰ পাছতে আচলতে এই অঞ্চলটোত এক শোকাকুল পৰিৱেশ বিৰাজ কৰিছিলে। আৰু আজি এই মুহূৰ্তত মই উপস্থিত আছোঁ যি এই বছাপথাৰ অঞ্চলৰ নম্ৰতা বৰাৰ বাসগৃহত আচলতে এক শোকাকুল পৰিৱেশ, আচলতে ভাষাৰে বুজাব নোৱাৰাৰ এক পৰিৱেশ। আৰু আমাৰ লগত স্থানীয় লোক আছে, দল সংগঠনৰ প্ৰতিনিধি আছে। আমি তেওঁলোকৰ পৰা জানিম আচলতে নম্ৰতা বৰা যথেষ্ট এগৰাকী সংস্কাৰী ছাত্ৰী আছিলে বুলি পিতৃয়ে ইতিমধ্যে অৱগত কৰিছে, স্থানীয় লোকে অৱগত কৰিছে। কি ধৰণে আচলতে এই ঘটনাটো সংঘটিত হ'বলৈ পালে, পথ দুৰ্ঘটনা নে হত্যাকাণ্ড, এয়া আচলতে তদন্ত প্ৰক্ৰিয়াত পোহৰলৈ আহিব। কিন্তু তাৰ পিছত আমি কিন্তু কথা পাতিম, স্থানীয় লোক আছে, কি ক'ব এই মুহূৰ্তত আচলতে যিটো ঘটনা আৰু আমাৰ সৈতে বৰ্তমান সংযোগ বিচ্ছিন্ন হৈছে পংকজ হাজৰিকাৰ। আমি পুনৰবাৰ সংযুক্ত হ'ম। পৰিয়ালৰ লোকৰ বা স্থানীয় লোকসকলৰ মন্তব্য ল'বলৈ আমাৰ সতীৰ্থ পংকজে চেষ্টা অব্যাহত ৰাখিছে।
নংপুত দুৰ্ঘটনাত পতিত হৈছিল নম্ৰতা বৰা যোৱা বাহনখন নিশা ৰুমতে মোবাইল থৈ কিয় শ্বিলঙলৈ গৈছিল নম্ৰতা সেই প্ৰশ্নও এই মুহূৰ্তত উত্থাপন হৈছে দুৰ্ঘটনাৰ নাম সাঙুৰ খোৱা AIDF বিধায়ক পুত্ৰৰ ভূমিকা কি সেই প্ৰশ্ন জনতাই উত্থাপন কৰিছে জানিব বিচাৰিছে হিন্দু দল সংগঠনে ইয়াক অন্যতা আখ্যা দিয়া পৰিলক্ষিত হৈছে সঁচাকৈয়ে নম্ৰতা বৰা কোনো গোপন অভিসন্ধিৰ বলি হৈছিল নেকি সেয়াও কিন্তু এই মুহূৰ্তৰ এটা ডাঙৰ প্ৰশ্ন সমগ্ৰ ঘটনাক লৈ সৃষ্টি হৈছে ব্যাপক ৰহস্যৰ মাতৃৰ মন্তব্যও আমি শুনাইছিলোঁ মাতৃয়ে কৈছিল যে কোনো কাৰণতেই এইদৰে নিশা মোৰ জীয়ৰী ওলাই যাব নোৱাৰে মই এই কথা বিশ্বাস নকৰোঁ কাৰণ নম্ৰতা আজিলৈকে ঘৰত নোকোৱাকৈ কলৈ ওলাই যোৱাৰ কোনো ধৰণৰ ৰেকৰ্ড নাই তাৰ পাছতো একাংশই অভিযোগ উত্থাপন কৰিব বিচাৰিছে শেহতীয়াকৈ গুৱাহাটী মহানগৰীত এই ধৰণৰ ঘটনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে একাংশ যুৱতী অন্যান্য প্ৰান্তৰ পৰা গুৱাহাটীলৈ আহি তেওঁলোকে বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় যে কোনো দুষ্ট চক্ৰৰ কবলত পৰে গুৱাহাটীৰ নিশাৰ যিখন গুৱাহাটী সেই নিশাৰ গুৱাহাটীৰ মুহত পৰি বহু জীৱন এইদৰে ঘূণীয়া হোৱাও পৰিলক্ষিত হৈছে কিন্তু তাৰ মাজতে এই দুৰ্ঘটনাটোক লৈ ব্যাপক ৰহস্যৰ সৃষ্টি হৈছে NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।